টেং আৰু চিম্পান হাইখাত পাইছোঁ পাতলি গুটি মাৰিছোঁ পৰি দিছে চোলা পিন্ধিছে এনেকুৱা ৰঙা আৰু লং পেণ্ট পিন্ধিছে কোলাটো সৰুটো কোলা জেকেট পিন্ধি আছে কি বুলি কয় কেতিয়াবা গৰু ক'ত বান্ধে ইয়াত মানে ই কেনে তাত বান্ধিব এত গৰু নহয় স্বাধীনতা কি কথা কৈছ মোৰ কথাটো শুনিল তাৰ গৰু নাই হোৱা নহয় এতিয়ালৈকে আনিব নোৱাৰিলে বুলিহে সেইটো কথা আলোচনা কৰিলে কিহত আছে আপুনি কোন হয় আপুনি কোন হয় মই কেলে মন নিম টেঙাখাত আৰক্ষী থানাৰ অধীনত চোৰৰ উপদ্ৰৱ 1 নং বৰবাম গাঁৱত গাভিনী গৰু কাটি মাংস বিক্ৰীত জড়িত হল হিন্দু যুৱক টেঙাখাত আৰক্ষী থানাৰ অধীনত সঘনাই পশুধনৰ চুৰি কাৰ্য হোৱাৰ লগতেই জনসাধাৰণৰ ব্যাপক ক্ষতিগ্ৰস্ত হোৱা তথা ৰাইজৰ স্বাভাৱিক জীৱন নিৰ্বাহিত ব্যাঘাত জন্মাৰ সমসাময়িকভাৱে 1 নং বৰবাম গাঁৱত যোৱা বুধবাৰৰ নিশা গোহালিৰ পৰা গাভিনী গৰু চুৰি কৰাৰ লগতেই গৰু মাংস বিক্ৰীৰ দৰে ঘৃণনীয় ব্যৱসায়ত হিন্দু যুৱক জড়িত হোৱাৰ কেন্দ্ৰ কৰিয়েই অঞ্চলটোত ব্যাপক চৰ্চিত বিষয় হৈ পৰিছে ইয়াত মানে ই কেনে এত গৰু নহয় স্বাধীনতা কি কথা কৈছ মোৰ কথাটো শুনিল তাৰ গৰু নাই হোৱা নহয় এতিয়ালৈকে আনিব নোৱাৰিলে বুলিহে সেইটো কথা উল্লেখ্য যে যোৱা বুধবাৰৰ নিশা 1 নং বৰবাম গাঁৱত ললিত চৌমৰ পুত্ৰ দীপেন চৌমৰ এজনী গাভিনী গৰু চুৰি হোৱাৰ পিছদিনাখনেই পৰিয়ালৰ লোকেই গৰুজনী বিচাৰি ফুৰোতে ওচৰৰে এখন চৰণীয়া পথাৰত গৰু কটাৰ অৱশিষ্ট পৰি থকা দেখাৰ লগতেই গৰু পেটৰ পৰা ওলোৱা পোৱালি প্ৰত্যক্ষ কৰি তেওঁলোকৰ গৰুজনী দুষ্কৃতিকাৰীয়ে কটা বুলি নিশ্চিত হৈছে অন্যহাতে সমীপৰ গাঁৱৰে এজন লোকে বুধবাৰৰ নিশা 1 নং বৰগাম গাঁৱৰে 55 নেওগৰ পুত্ৰ দীপ নেওগেই গৰু খেদি ফুৰা দেখা বুলি জানিবলৈ দিয়াৰ পিছত পিছদিনা গৰুজনীৰ গৰাকীয়ে স্থানীয় গাঁও প্ৰধানক অৱগত কৰাৰ লগতে ঘটনাৰ সম্পৰ্কে সবিশেষ জনাই টেঙাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ইফালে টেঙাখাত আৰক্ষী থানাৰ আৰক্ষীয়ে পৰৱৰ্তী সময়ত এজাহাৰত উল্লেখিত গৰু চোৰ দীপ নেওগক আটক কৰি জেৰা কৰাৰ ফলত তেওঁ উক্ত চুৰি কাৰ্যত জড়িত থকাৰ কথা স্বীকাৰ কৰাৰ লগতেই চুৰি কৰা গাই গৰুজনীৰ মাংস নিজ টেঙাখাতৰ নিবাসী আব্দুল আহমেদক বিক্ৰী কৰা বুলিও স্বীকাৰ কৰিছে দীপ নেওগৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আব্দুল আহমেদকো আটক কৰিছে আৰু উক্ত ঘটনাৰ লগত জড়িত দুয়োকে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে মই মোৰ গৰু এজনী যোৱা বুধবাৰে 20 তাৰিখে নিশা 8টা বজা 8:30টাতে গৰুজনী হৰালে মানে গঁৰালত নাইকিয়া হ'ল পোৱালিটো কন্দাৰ কাৰণে মই বিচাৰি আহিলোঁ তেতিয়া কিন্তু মই গৰুজনী নাপালোঁ 9টা বজালৈকে মই নিশা বিচাৰিলোঁ নোপোৱাৰ কাৰণে ভাবিলোঁ কি খেতি পথাৰ দিন পথাৰতে গৰুজনীয়ে ধান খাই আছে কাইলৈ পাম বুলি মই ভাবিলোঁ কিন্তু মই পাছদিনাখন বিচাৰি গ'লোঁ নাপালোঁ তাৰ পথাৰত নাপাই কিনে মই বিলখনৰ কাষলৈ গ'লোঁ গেজিঙৰ ওচৰত সেই বিলৰ ওচৰতে দেখিলোঁ যে খালটোৰ ওচৰতে গোবৰখিনি পৰি আছে আৰু যিটো গাভিনী গৰু হৈছিলে তাৰ পোৱালিটোৱে সৈতে সেই গোবৰখিনি সৈতে ছাইডতে পেলাই থৈ দিছে দেখাৰ পিছতে মই ভাবিলোঁ যে গাঁওবুঢ়া মাতি কিনে ৰাইজ মাতি মই আলোচনা কৰিলোঁ যে কি কৰা ব্যৱস্থা হয় তেতিয়া ৰাইজে ক'লে বোলে নহয় থানাতে ৰিজহাই দিয়ক এনেকুৱা গৰু চুৰি বহুত হৈছে গতিকে সেইখিনি উদ্ধাৰ পাবৰ কাৰণেতো দিবই লাগিব সেনেকৈ সকলোৱে কোৱাৰ কাৰণে মই থানাত ৰিজহা দিলোঁ কিন্তু দিয়াৰ পিছতো মই থানাত দিয়াৰ পিছত যিজন দীপ নেওগ বুলি এজনক দেখিলোঁ বুলি এজন আমাৰ ওচৰৰে এজন চামজুত ল'ৰাই ক'লে বোলে দেখিছিলোঁ ৰাতিপুৱা ক'লে মই ল'ৰাজনক ৰাতি খুলি যোৱা দেখিছিলোঁ আৰু সেই ল'ৰাটোৱে কোৱা মতে মই তাকে সাক্ষী কৰি কিনে মই ইয়ালৈ দিলোঁ এতিয়া চুৰ কোনে কৰিছে বুলি পেলাই কৈছে এতিয়া চুৰ কৰা ল'ৰাজনৰ নাম হৈছিলে দীপ নেওগ মোৰ নিচে ঘৰ কাষৰে ল'ৰা তাৰপিছত এতিয়া কি চুৰি কৰি কি কৰিলে বুলি কৈছে চুৰি কৰি কিনে সি কাটিলে নিশা কাটি মেলি তাতে বেচিলোঁ বুলি ল'ৰা এজনৰ নাম কাঢ়িছে আহমেদ বুলি ল'ৰা কোনে কাটিলে বুলি পেলাই কৈছে সি নিজে কাটিলে নে সি নিজে নাই কটা বুলি কৈছে কোনে কাটিলে বুলি কৈছে সিহঁতিয়ে কাটিছে বুলি কৈছে খালি সিহঁতি মানে কোন আহমেদ বোলা ল'ৰাজন আব্দুল আহমেদে কাটিছে বুলিয়ে কৈছে তাকে দিলোঁ সি বোলে স্কুটি এখন লৈ গৈছিলে আৰু ডাঙৰ বেগ এটা লৈ গৈছিলে তাৰ বেগতে বোলে ভৰাই আনিলে
এতিয়া এজাহাৰ দিয়াৰ পিছত আপোনালোকে আৰক্ষীয়ে কি বুলি কৈছে এতিয়া আৰক্ষীয়ে কৈছে তো আমি এতিয়ালৈকে তেওঁক আমি আজি আকৌ আমাক মাতিলে আজি তাৰিখত মই আহি কিনে আকৌ মই এতিয়া কৈছোঁ যে তেওঁলোকে কি ব্যৱস্থা কৈছে আমি দীপ নেওগক আপোনালোকে আমাৰ নামত আপোনালোকে বিচাৰি আনিছে যেতিয়া দীপ নেওগকহে আমি পঠাব পাৰিম আব্দুল আহমেদক আমি সেই আহমেদক দীপ নেওগে স্বীকাৰ কৰিলে মানে চুৰ কৰাটো চুৰ কৰিলোঁ বুলি কালি হৈ কাঢ়িলে 4টামান বজাৰত হৈ কাঢ়িছে কি কৰে স্বীকাৰ কৰিছে তেওঁ অংক কৈছে বুলি কৈছে নাই সেইজনে কিন্তু হৈ কৰা নাই নহয় এওঁক দিলোঁ বুলি কৈছে দিলোঁ বুলি কৈছে তেওঁ দিলোঁ বুলি কৈছে এতিয়া পুলিচে সেইজনৰ ক্ষেত্ৰত কি বুলি কৈছে এতিয়া এজনে কৈছে তেওঁ যে হৈ কৰা নাই এইটো হৈ কৰা তেওঁলোকক এতিয়া আমি হেৰিটো পাবৰ কাৰণে আমি বিচাৰিছোঁ কিন্তু ছাৰহঁতে এতিয়া কি কৰিছে থানাতো জমা আমি দিলোঁ মানে এতিয়া আব্দুল আহমেদক তাৰমানে কোনো আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰমানে আপোনালোকে আৰক্ষী থানাক কি বুলি অনুৰোধ জনাব এতিয়া এই ক্ষেত্ৰত মই তেওঁলোকক কৈছোঁ যিজন দোষী সেইজনক যেনে উচিত শাস্তি পোৱাটো বিচাৰিছোঁ তেওঁলোকক আমি উচিত বিচাৰটো বিচাৰিছোঁ আৰু অকল তেওঁ অকলেতো কৰিব নোৱাৰিব নহয় জানো মাংসখিনি ক'লৈ গ'ল সেই মাংসখিনি পোৱাৰ উদ্দেশ্যটো আমাক লাগিব এতিয়া সেই বুলি আমি কৈছোঁ আৰু পৰিৱেশটো বেয়া হৈছে বৰবামতে আমাৰ ইমান ডাঙৰ নাম হৈছে আমাৰতো যেতিয়া নেকি আমাৰ গগৈ ল'ৰাই বা আহোম ল'ৰাই কেতিয়াও সেই বস্তুবোৰ নাখায় গতিকে সেই ল'ৰাজনৰ নাম কৰিছে আমি তেওঁলোকে বুলি ভাবিছোঁ কিন্তু এতিয়া এইফালে থানাৰ ফালৰ পৰা তেওঁলোকে এতিয়া কি ব্যৱস্থা লয় নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট সংবাদ।